গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন সেনা বিষয়া নাম মোহাম্মদ সোনাউল্লাহ বাংলাদেশী সজাই গ্ৰেপ্তাৰ প্ৰাক্তন সেনা বিষয়া সোনাউল্লাহক বকু আৰক্ষী থানাৰ অন্তৰ্গত কলহিপাৰত ঘৰ সোনাউল্লাহৰ ভাৰতীয় সেনাবাহিনীৰ বিষয়া সোনাউল্লাহ সম্প্ৰতি আৰক্ষীৰ জিম্মাত হয় তেখেতৰ নাম মোহাম্মদ সানাউল্লাহ তেওঁ এনে এক্স ইণ্ডিয়ান আৰ্মিৰ পৰা ৰিটায়াৰ হৈছে আৰু এজ পাৰ মানে এফটি কোড বকৰ অৰ্ডাৰ মতে তেওঁক ফৰেনাৰ ডিক্লেয়াৰ কৰা হৈছে আৰু আমি এজ পাৰ প্ৰচিডিঅ'ৰ কামখিনি এতিয়া কৰি আছোঁ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত সোনাউল্লাহৰ গ্ৰেপ্তাৰক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ভাৰতীয় সেনাবাহিনীত কেপ্টেইন পদত কাৰ্যনিৰ্বাহ কৰা আৰু বৰ্তমানে অসম আৰক্ষীৰ সীমান্ত শাখাত সহকাৰী উপপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মোহাম্মদ সোনাউল্লাহ বিদেশী সজাই গ্ৰেপ্তাৰ কৰা কাৰ্যটো কিমান যুক্তিসংগত ৰাজবংশী সম্প্ৰদায়ৰ মানুহ চাহ জনগোষ্ঠীয় মানুহ কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহ আৰু বহু খিলঞ্জীয়া মানুহে নাগৰিকপঞ্জীৰ এই ভুৱা আপত্তিকৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰাও হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ তথ্য আমাৰ হাতত আছে প্ৰাক্তন সেনা বিষয়া সোনাউল্লাহ অসম আৰক্ষীৰ সীমান্ত শাখাৰ এএছআই পদত হৈ আছিল নিয়োজিত কিন্তু বিদেশী ন্যায়াধিকৰণত চলি থকা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন সেনা বিষয়া অসম আৰক্ষীৰ সীমান্ত শাখাৰ এএছআই সোনাউল্লাহ 2008 বৰ্ষৰ পৰাই বিদেশী ন্যায়াধিকৰণত চলি আছিল গোচৰ তাৰ মাজতে কামৰূপ আৰক্ষীয়ে বিদেশীৰ অভিযোগত গ্ৰেপ্তাৰ কৰাত আশ্চৰ্য হৈ পৰিছে পৰিয়ালটো তেখেতে 30 বছৰ কাল ইয়ামিত কাম কৰে ভাৰতীয় সেনাত কাম কৰিছে আৰু দেশৰ হকে যুঁজিছে বিভিন্ন ধৰণৰ জটিল জায়গাবিলাকত তেখেতৰ পোষ্টিং হৈছিলে কাশ্মীৰৰ নিচিনা জায়গা তাৰপিছত পাকিস্তান বৰ্ডাৰ এনেকুৱা জায়গাত তেখেতে জব কৰি আহিছে তেখেতে ৰাষ্ট্ৰপতি এৱাৰ্ডও পাইছিলে ভাৰতীয় সেনাত 30 বছৰ কাম কৰাৰ পাছতো ইয়াক আজি ফৰেনাৰ বুলি ঘোষণা কৰিল বহুত ডকুমেণ্টছ সব আছে যেনে মোৰ আতাৰ আছে 1946 চনৰ ভোটলি আছে মাটিৰ কাগজ আছে তেওঁ হৈছিল 87ত তেওঁ প্ৰথম ভৰ্তি হৈছে তাতে যদিও তাতে টাইপ কৰে টাইপ মানে মাজে 10 বছৰ কমাইছে 75 বুলি লিখিছে এনেকুৱা কোৱা নাই এইটো এটা ডাউট আৰু মোৰ যিটো পিহি ডাঙৰ পিহিৰ না বয়স সুধিছে কৈছে আৰু সৰু পিহি যিটো খুৰা সৰু তেওঁৰ নামো তেওঁৰ বয়স সুধিছে কৈছে অলপ ইফালে বলৈছে তাৰমানে এনেকুৱা অনুমানত এগৰাকী ৰাষ্ট্ৰপতি বঁটাপ্ৰাপক সেনা বিষয়া অসম আৰক্ষীৰ সীমান্ত শাখাৰ এএছআই বিদেশী ঘোষণা কৰাৰ পাছতেই চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উত্তৰ গুৱাহাটীৰ পৰা নিতুপম মেধি ৰিপৰ্ট প্ৰাগ নিউজ